আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি দিনৰ 10 বজাত দেশবাসীক সম্বোধন, দেশত কোভিড প্ৰতিষেধক প্ৰদানৰ 100 কোটি পালি সম্পূৰ্ণ হোৱাৰ বাবে চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ আন্তৰিক অভিনন্দন, উপ নিৰ্বাচনৰ সময়ত নিৰ্বাচনী আচৰণবিধি পালন কৰা সন্দৰ্ভত ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকললৈ নিৰ্বাচন আয়োগৰ পৰামৰ্শ, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন সংস্থাৰ জৰিয়তে কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যত প্ৰায় 7 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিব বুলি ৰাজ্য চৰকাৰৰ সিদ্ধান্ত, অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 98.40% বৃদ্ধি আৰু টি-20 বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী পৰ্বৰ আজিৰ হ'বলগীয়া দুখনকৈ খেলত আয়াৰলেণ্ড, নামিবিয়া আৰু নেদাৰলেণ্ডছ শ্ৰীলংকাৰ মুখামুখি। দেশ কোভিড ছিটা প্ৰদান অভিযানৰ অধীনত 100 কোটি পালি প্ৰদানৰ লক্ষ্যত উপনীত হৈছে। এই প্ৰচেষ্টা সম্ভৱ কৰি তোলা সকলো জনসাধাৰণ, চিকিৎসক, নাৰ্ছ আৰু অন্যান্য সকললৈ আকাশবাণীৰ তৰফৰ পৰা অভিবাদন জনাইছো। একে সময়তে আমি শ্ৰোতাসকলক কোভিড-19 বিৰোধী যুঁজখন এতিয়াও সমাপ্ত হোৱা নাই বুলি সকীয়াই দিব খুজিছো। আমি শ্ৰোতাসকলক শীঘ্ৰেই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আৰু আনকো প্ৰতিষেধক গ্ৰহণ কৰাত সহায় কৰিবলৈ অনুৰোধ জনাইছো। উৎসৱৰ এই বতৰত 3টা সহজ পদক্ষেপ মানি চলিবলৈও আমি অনুৰোধ জনাইছো। মাস্ক পৰিধান কৰক, 2 গজ দূৰত্ব বৰ্তাই ৰাখক আৰু হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক। কোভিড সংক্ৰান্তীয় যিকোনো তথ্য আৰু পৰামৰ্শৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 011-239788046 অথবা 1075 আৰু ৰাজ্যিক হেল্পলাইন নম্বৰ 104ত ফোন কৰিব পাৰিব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 10 বজাত দেশবাসীক সম্বোধি ভাষণ দিব। প্ৰধানমন্ত্ৰীগৰাকীৰ ভাষণ আকাশবাণী আৰু দূৰদৰ্শনে পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিব। দেশত কোভিড প্ৰতিষেধক প্ৰদানৰ 100 কোটি পালি সম্পূৰ্ণ হোৱা হেতুকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চিকিৎসা ক্ষেত্ৰৰ সৈতে জড়িত লোকসকল, ফ্ৰণ্টলাইন কৰ্মী আৰু জনসাধাৰণলৈ আন্তৰিক অভিনন্দন জনাইছে। শ্ৰীমোদীয়ে কয় যে ভাৰতে নতুন ইতিহাস ৰচিলে। দেশৰ বিভিন্ন প্ৰান্তত কালি এই উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰাৰ সমান্তৰালকৈ অসমতো অনুষ্ঠানৰ আয়োজন কৰা হয়। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই কৃতিত্বৰ বাবে প্ৰধানমন্ত্ৰী মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ৰাজ্যৰ জনসাধাৰণক বিনাদ্বিধাই প্ৰতিষেধক গ্ৰহণ কৰি কোভিডৰ পৰা হাত সাৰি থাকিবলৈ আহ্বান জনায়। এই উপলক্ষে বিভিন্ন জিলা আৰু মহকুমা চিকিৎসালয়সমূহৰ স্বাস্থ্যকৰ্মীসকলক সম্বৰ্ধনা জনোৱা হয়। কামৰূপ জিলাত ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই চিকিৎসক, নাৰ্ছ আৰু আশাকৰ্মীসকলক কমলপুৰত আয়োজিত কাৰ্যসূচীত সম্বৰ্ধনা জ্ঞাপন কৰে। ধুবুৰী জিলাত ভাৰতীয় জনতা পাৰ্টীয়ে দেশত 100 কোটি পালি প্ৰতিষেধক প্ৰদান সম্পূৰ্ণ হোৱা উপলক্ষে এই কাৰ্যসূচী সফল কৰি তোলা স্বাস্থ্যকৰ্মীসকলক অভিনন্দন জনায়। 100 কোটি পালি প্ৰতিষেধক সম্পূৰ্ণ হোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কোভিড যোদ্ধালৈ অসম ৰাজ্যিক বিজেপিয়ে অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। বিজেপিৰ অসম প্ৰদেশৰ ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ সফল দূৰদৰ্শী নেতৃত্ব আৰু কাৰ্যপন্থাৰ লগতে চিকিৎসক আৰু প্ৰতিজন স্বাস্থ্যকৰ্মীৰ দীৰ্ঘদিনীয়া কঠোৰ পৰিশ্ৰমৰ ফলত ভাৰতে কোভিড প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত 100 কোটিৰ ঘৰ স্পৰ্শ কৰিলে। অসমতো মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কোভিড প্ৰতিষেধক প্ৰদান অভিযানৰ দেশৰ অন্যতম সফল ৰূপে পৰিগণিত হৈছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। অহা 30 অক্টোবৰত ৰাজ্যখনত 5টা সমষ্টিত হ'বলগীয়া উপ নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। শাসকীয় দল বিজেপিৰ লগতে মিত্ৰ দল অগপ, UPPL, বিৰোধী দল কংগ্ৰেছ, AIUDFৰ শীৰ্ষ নেতাই নিজৰ দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী সভাত অংশ লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি থাওৰা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ হৈ 6খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে মৰণী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ হৈ 4খন জনসমাৱেশত অংশ ল'ব। ইফালে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই কালি ভৱানীপুৰ সমষ্টিৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ হৈ প্ৰচাৰ চলায়। অনুষ্ঠানত দিয়া ভাষণত শ্ৰী শইকীয়াই সমষ্টিটোত প্ৰাৰ্থীগৰাকীৰ জয়ী হ'ব বুলি মত প্ৰকাশ কৰে। বিজেপি, অগপ আৰু UPPLৰ মিত্ৰজোঁটৰ গোসাইগাঁও সমষ্টিৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ সমৰ্থনত অসম গণ পৰিষদ দলে এখন প্ৰচাৰ সভা অনুষ্ঠিত কৰে। এই সভাত দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ লগতে কেইবাগৰাকীও দলীয় শীৰ্ষ নেতা উপস্থিত থাকে। মৰিয়নিৰ সঞ্জীৱ গগৈৰ হৈ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ নিৰ্বাচনী প্ৰচাৰ চলায়। আনহাতে বাক্সাৰ তামুলপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ভাস্কৰ দাহালৰ বাবে বিধায়ক দিগন্ত বৰ্মনে প্ৰচাৰ অভিযান চলায়। কালি AIUDF দলেও প্ৰচাৰ অভিযানত অংশ লয়।
নিৰ্বাচন আয়োগে উপ নিৰ্বাচনৰ সময়ত নিৰ্বাচনী আচৰণবিধি পালন কৰা সন্দৰ্ভত ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকললৈ এলানি পৰামৰ্শাৱলী জাৰি কৰিছে। আয়োগে উপ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টি বা জিলাৰ কাষৰীয়া ঠাইসমূহৰ নিৰ্বাচন সম্পৰ্কীয় কোনো ৰাজনৈতিক সভা অনুষ্ঠান আদি আয়োজন নকৰিবলৈ আহ্বান জনাইছে। নিৰ্বাচন আয়োগে কৈছে যে সংশ্লিষ্ট জিলা নিৰ্বাচনী বিষয়াসকলে নিৰ্বাচনী আচৰণবিধি আৰু কোভিড সম্পৰ্কীয় নীতি নিয়ম যাতে মানি চলা হয় সেয়া নিশ্চিত কৰিব। ৰাজ্য চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন সংস্থাৰ জৰিয়তে কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যত প্ৰায় 7 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিব। খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে কালি এই সন্দৰ্ভত আনুষ্ঠানিক জাননী জাৰি কৰিছে। অহা 1 ডিচেম্বৰৰ পৰা ধান ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ হৈ অহা বছৰৰ 30 জুলাইত সামৰণি পৰিব বুলি বিভাগটোৱে জনাইছে। কৃষকসকলে প্ৰতি কুইণ্টলত ধানৰ বিপৰীতে 1940 টকাকৈ লাভ কৰিব। ভাৰতীয় খাদ্য নিগমে 29টা ক্ৰয় কেন্দ্ৰৰ জৰিয়তে 4 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিব। আনহাতে খাদ্য আৰু অসামৰিক যোগান নিগমে 21টা কেন্দ্ৰৰ জৰিয়তে 1,63,000 মেট্ৰিক টন ধান ক্ৰয় কৰিব। ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন মহাসংঘ ৰাজ্যিক কৃষি বিপণন পৰিষদেও বিভিন্ন কেন্দ্ৰৰ পৰা ধান ক্ৰয় কৰিব বুলি জানিব পৰা গৈছে। ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই কৈছে যে সামৰিক বাহিনী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত কৰ্মৰত অসমৰ বিষয়া জোৱান দেশৰ যিকোনো প্ৰান্তত দুৰ্যোগকালীন পৰিস্থিতি নাইবা সন্ত্ৰাস বিৰোধী অভিযানত শ্বহীদ হলে তেওঁলোকৰ নিকট আত্মীয়ক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 50 লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱা হ'ব। কাহিলীপাৰা লক্ষ্মী প্ৰাথমিক বিদ্যালয়খনক বীৰ শ্বহীদ লোহিত সোণোৱাল সুৰণি প্ৰাথমিক বিদ্যালয় নামেৰে নামাকৰণ কৰাৰ বাবে আয়োজিত এটা অনুষ্ঠানত কালি মুখ্য সচিবগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে অসম আৰক্ষীৰ লগতে গৃহৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ শ্বহীদ স্বেচ্ছাসেৱকৰ নিকট আত্মীয়লৈও এই সাহায্য আগবঢ়োৱা হ'ব। অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই শ্বহীদ লোহিত সোণোৱালৰ কৰ্মদক্ষতা, সাহস তথা চৰম ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰে। ভাষণ প্ৰসংগত শ্ৰী মহন্তই কয় যে সন্ত্ৰাসবাদী আক্ৰমণত ঘূণীয়া হোৱা অসম আৰক্ষীত কৰ্মৰত লোকসকলৰ বাবেও শীঘ্ৰেই কেতবোৰ পদক্ষেপ লোৱা হ'ব। অনুষ্ঠানৰ সৈতে সংগত ৰাখি গছপুলি ৰোপণকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উল্লেখযোগ্য যে 2013 চনৰ 19 এপ্ৰিলত তিনিচুকীয়া জিলাৰ বাগজান আৰক্ষী থানাৰ অন্তৰ্গত 1 নম্বৰ কৰ্দৈগুৰি থানাত আলফাৰ বিৰুদ্ধে হোৱা এটা দুঃসাহসিক অভিযানত গুলীবিদ্ধ হৈ লোহিত সোণোৱাল শ্বহীদ হৈছিল। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আপোনালোকে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু নিউজ অন AIR এপ যোগেও শুনিব পাৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোভিড-19 বিৰোধী বিশ্বজোৰা যুঁজখনৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰছ অধনম ঘেব্ৰেছছে আগবঢ়োৱা সহায় সহযোগিতাৰ প্ৰতি আদৰণি জনাইছে। শ্ৰী ঘেব্ৰেছছৰ টুইটৰ উত্তৰত শ্ৰী মোদীয়ে কয় যে ভাৰতে সদায় বসুধৈৱ কুটুম্বকম আদৰ্শত বিশ্বাস কৰি আহিছে। তেওঁ কয় যে সম্প্ৰতি বিশ্বৰ সকলোৱে যাতে সমভাৱে প্ৰতিষেধক লাভ কৰে সেয়া নিশ্চিত কৰাৰ সময় আহি পৰিছে। এই ক্ষেত্ৰত ভাৰত 100 কোটি প্ৰতিষেধক প্ৰদানৰ লক্ষ্যত উপনীত হোৱাটো এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিৰূপে পৰিগণিত হ'ব বুলি শ্ৰী মোদীয়ে প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীগৰাকীয়ে প্ৰতিষেধক প্ৰদানৰ সংখ্যাই 100 কোটি অতিক্ৰম কৰাৰ বাবে ভাৰতক অভিনন্দন জনায়। শ্ৰী ঘেব্ৰেছছে টুইটযোগে কোভিড-19 মহামাৰীৰ পৰা দেশৰ জনসাধাৰণক ৰক্ষা কৰাৰ লগতে সমভাৱে প্ৰতিষেধক উপলব্ধ কৰাৰ উদ্দেশ্যে চলোৱা প্ৰচেষ্টাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজ্ঞানী, স্বাস্থ্যকৰ্মী আৰু দেশবাসীক অভিনন্দন জনায়। অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 98.40% হৈছে। ৰাজ্যখনত বৰ্তমানলৈকে সুস্থ হৈ উঠা লোকৰ সংখ্যাই 5,97,000 অতিক্ৰম কৰিছে। ইয়াৰ বিপৰীতে কালি 62,536টা নমুনা পৰীক্ষাৰ অন্তত 384 জন লোকৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰে ভিতৰত 147 জন কামৰূপ মহানগৰ জিলাৰ। ৰাজ্যখনত কালি সংক্ৰমণৰ হাৰ আছিল 0.61%। অসমত কালি 4 জন লোকৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু হয়। অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত যোৱা 24 ঘণ্টাত 12 জন নতুনকৈ কোভিডত আক্ৰান্ত হয়। ইয়াকে লৈ ৰাজ্যখনত আক্ৰান্ত কোভিড ৰোগীৰ সংখ্যা 55,043লৈ বৃদ্ধি পালে। ৰাজ্যখনত বৰ্তমানত 138 জন কোভিড ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে 56,600
25 জন সুস্থ হৈ উঠিছে আৰোগ্যৰ হাৰ হৈছে 99.24% আৰু আক্ৰান্তৰ হাৰ হৈছে 0.25%। এতিয়ালৈ এই ৰোগত 280 জন লোকৰ মৃত্যু হৈছে। আনহাতে মেঘালয়ত শেহতীয়াকৈ 24 ঘণ্টাত 52 জন নতুনকৈ কোভিডত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে। ৰাজ্যৰ স্বাস্থ্য বিভাগে জনোৱা মতে এতিয়ালৈ 81,034 জন সুস্থ হৈ উঠিছে আৰু 1,441 জনলৈ বৃদ্ধি পাইছে। আজি অসমৰ চিত্ৰগৃহত অসমীয়া চলচ্চিত্ৰ লাইফ ইন এ পাপেট মুক্তি লাভ কৰিব। কবি সৃষ্ট পৰিৱেশৰ পিছত চিত্ৰগৃহত মুক্তি লাভ কৰা এইখনেই হ'ব প্ৰথম অসমীয়া চলচ্চিত্ৰ। অসমৰ প্ৰাচীন লোককলা পুতলা নাচৰ বিষয় আধাৰিত ছবিখন 10টা চিত্ৰগৃহত মুক্তি লাভ কৰিব। উল্লেখযোগ্য যে চলচ্চিত্ৰখন ইতিমধ্যে বহু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে। চলচ্চিত্ৰখনে বিভিন্ন শিতানত 30টা বঁটা লাভ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু পেঞ্চনধাৰীসকলৰ বাবে মৰগীয়া বানচৰ আৰু এটা কিস্তি মুকলি কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। কেন্দ্ৰীয় কেবিনেটৰ বৈঠকৰ অন্তত কালি নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে মৰগীয়া বানচ 28%ৰ পৰা 31%লৈ বৃদ্ধি কৰা হৈছে। তেওঁ কয় যে এই নতুন হাৰ 1 জুলাইৰ পৰা প্ৰযোজ্য হ'ব। এই সিদ্ধান্তৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ 47,14,000 কৰ্মচাৰী আৰু 68,62,000 পেঞ্চনধাৰী উপকৃত হ'ব। মন্ত্ৰীগৰাকীয়ে লগতে কোভিড প্ৰতিষেধকৰ 100 কোটি পালি প্ৰদানৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সকলোকে অভিনন্দন জনায়। তেওঁ কয় যে দেশে আশংকা ভৰা বাতাবৰণৰ মাজতো এই লক্ষ্যত উপনীত হ'বলৈ সমৰ্থ হৈছে। T20 বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী পৰ্বৰ আজি হ'বলগীয়া দুখনকৈ খেলত আয়াৰলেণ্ডে নামিবিয়া আৰু নেদাৰলেণ্ডছে শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আয়াৰলেণ্ড আৰু নামিবিয়াৰ মাজত হ'বলগীয়া খেলখন শ্বাৰজাহত বিয়লি 3:30 বজাৰ পৰা হ'ব। আনহাতে সন্ধিয়া 7:30 বজাত একেটা স্থানতে নেদাৰলেণ্ডছ শ্ৰীলংকাৰ মুখামুখি হ'ব। ইতিমধ্যে শ্ৰীলংকাই ছুপাৰ 12লৈ যোগ্যতা অৰ্জন কৰিছে। উল্লেখযোগ্য যে কালি অনুষ্ঠিত খেলত স্কটলেণ্ডে ওমানক 8 উইকেটত সহজে পৰাজিত কৰে। আন এখন খেলত বাংলাদেশে পাপুৱা নিউ গিনিক 84 ৰানত পৰাজিত কৰি মূল ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰিছে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰিৰ চমু অৱলোকন তন্নিতা ভৰদ্বাজৰ পৰা। বিশ্বৰ ভিতৰতে অন্যতম বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰি ভাৰতে কোভিড প্ৰতিষেধকৰ 100 কোটি পালি প্ৰদানৰ লক্ষ্যত উপনীত হোৱাৰ বাতৰিটো অসমীয়া প্ৰতিদিন, নিয়মীয়া বাৰ্তা, দি আছাম ট্ৰিবিউনকে ধৰি প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। 30 অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া 5খন ৰাজ্যৰ উপ নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে পূৰ্ণগতিত প্ৰচাৰ অভিযান চলোৱা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি হাওৰা সমষ্টিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰা বাতৰিটো প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ অধীনৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বানচ 3% বৃদ্ধি কৰাৰ বাতৰিটো অসমীয়া খবৰ, দৈনিক অগ্ৰদূত, দৈনিক জনভূমিৰ লগতে প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। শ্বাহৰুখ খানৰ বাসভৱনত এনচিবিৰ বিষয়াসকলে 3 ঘণ্টা ধৰি চলোৱা তালাচী অভিযানৰ বাতৰি এটা দৈনিক জনমভূমি আৰু আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসম আৰক্ষীৰ নিলম্বিত উপ আৰক্ষী মহাপৰিদৰ্শক ৰৌনক আলী হাজৰিকাৰ পত্নীক আৰক্ষীয়ে জেৰা কৰাৰ বাতৰি এটা প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 2 বছৰৰ বিৰতিৰ পাছত আজি অসমৰ ছবিগৃহলৈ প্ৰথমখন নতুন অসমীয়া ছবি লাইফ ইন এ পাপেট এই বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আজি প্ৰকাশিত আন আন বাতৰিৰ ভিতৰত আছে অসম নাগালেণ্ড সীমান্তৰ লাহৰীজানত 4 কোটি টকাৰ হেৰইন জব্দ, 48 ঘণ্টীয়া গুৱাহাটীৰ পেট্ৰল পাম্প বন্ধ প্ৰত্যাহাৰ, অহা ফেব্ৰুৱাৰীত 2 আৰু 3 বছৰীয়া শিশুৰ বাবে কোভিড প্ৰতিষেধক ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত বাতৰিত চমু অৱলোকন। ধন্যবাদ তন্মিতা। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি দিনৰ 10 বজাত দেশবাসীক সম্বোধন। দেশত কোভিড প্ৰতিষেধক প্ৰদানৰ 100 কোটি পালি সম্পূৰ্ণ হোৱাৰ বাবে চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ আন্তৰিক অভিনন্দন। উপ নিৰ্বাচনৰ সময়ত নিৰ্বাচনী আচৰণবিধি পালন কৰা সন্দৰ্ভত ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকললৈ নিৰ্বাচন আয়োগৰ পৰামৰ্শ। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন সংস্থাৰ জৰিয়তে কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যত প্ৰায় 7 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিব বুলি ৰাজ্য চৰকাৰৰ সিদ্ধান্ত।
অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 98.40% বৃদ্ধি আৰু টি-20 বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী পৰ্বৰ আজি হ'বলগীয়া দুখনকৈ খেলত আয়াৰলেণ্ড নামিবিয়া আৰু নেদাৰলেণ্ডছ শ্ৰীলংকাৰ মুখামুখি আমাৰ পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই নমস্কাৰ